Hi guys, welcome to my YouTube channel. মই আছো বৰ্তমান ক্লাবত মানে আমাৰ B+ ডান্স গ্ৰুপৰ ৰিহাৰ্সেল হৈ আছে। আমি ৰিহাৰ্সেল কৰি আছো। সেই সময়তে অকণমান ব্লগ বনাম বুলি ভাবিছো। তো আহকচোন ৰিহাৰ্সেল অলপ চাওঁ কোনে কি কৰি আছে আৰু চাই থাকিব। জঙ্গলৰ মাজত কিয় আহিছে আপোনালোকে জানেনে? ইমান বছৰৰ মূৰত জঙ্গলৰ মাজত অহাৰ কাৰণটো এইটোৱে হৈছে যে মই গৰু বিচাৰিব আহিছোঁ। গৰু মোক ঘৰৰ মানুহে গৰু বিচাৰিব আহিব দিছে। মই গৰুৱে চিনি নাপাওঁ। জঙ্গলৰ মাজে মাজে গৈ থাকোঁ, এনেকৈ পৰাপক্ষত ব্লগ বনাই থাকিম। তো আপোনালোকে চাই থাকিব আমাৰ ঘৰৰ ওচৰত জংঘলবিলাক কিমান ডাঙৰ ডাঙৰ, গোটেই শাল গছ এইবিলাক। এই জংঘলত হাতী ওলায়, সাপ ওলায়, বাঘ ওলায়, চব ওলায়। তো আজি মই অকলে আহিছোঁ, ভয় লাগিছে, নতুনকৈ আহিছোঁ। চাই থাকিব ভিডিঅ'টো। তো গৰুটো নাপাওঁৱেই আজি, এনেই ঘৰৰ মানুহক ক'ম যে নাপালোঁ বুলি ক'ম আৰু ভাত খাম আৰু শুই থাকিম। আজি জানো ভাগৰ লাগিব। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কি কি হয় সেই আপোনালোকক দেখাম। তো চাই থকা হৈছে আমাৰ কাজিৰঙা। আৰু এদিন আহিম। আমি জংঘলৰ মাজত কি কি শাক পাচলি পাওঁ বা কি কি শাক পাচলি জংঘলৰ মাজত খাওঁ, তো সেইবিলাক দেখাম আপোনালোকক। চাই থাকিব। আপোনালোকে চিনি পালে কমেণ্ট কৰিব আৰু চিনি নাপালে ধুনীয়াকৈ সুধি ল'ব পাৰিব। তো জংঘলৰ শাক খাম, সময় হোৱা নাই, হ'ব আৰু এনেকৈ আমি জংঘলৰ মাজে মাজে গৈ থাকিম, ব্লগ বনাই থাকিম। তো আজিৰ দৰে যোনদিনাখন আমি জংঘলৰ মাজত শাক বিচাৰি আহিম, তো সেইদিনাখন ধুনীয়াকৈ দেখাই দিম। আহি থাকিব। মাজে মাজে আহি আমি এখন পথাৰ পালোঁ। জংঘলৰ মাজত পথাৰ, এইবিলাক ঠায়া খকলা দেখিছে নহয়? ঠায়া খকলা কয় নাই, কিবা তিলা টেমৰা কয়। এইবিলাক হাতীৰ খোজ, হাতী বহুত হাতী ওলায়। 30টা 35টা হাতী আহে, এইফালেদি আহে, এইফালেদি যায়। এইবিলাক যে দেখিছে নহয় ঠায়াবিলাক, এইবিলাক চব হাতীৰ খোজ। মই বহুত ঘূৰিলোঁ, গৰু এতিয়ালৈকে পোৱা নাই বৰ্তমান। গৰু কেনেকৈ পাম? গৰু চিনিয়ে নাপাওঁ। ঘৰৰ মানুহে কৈছে গলত এডাল ৰছী দিয়া আছে, ডাঙৰ হালধীয়া ৰছী, অলপ ক'লা ৰঙৰ। চাম বাৰু, ট্ৰাই কৰি আছোঁ। পালোঁ নাপালে উপায় নাই। এনেকৈ জংঘলৰ মাজে মাজে গৈ আছোঁ অকলে অকলে।
তো জংঘলৰ মাজত এনেকুৱা ফুল আছে আৰু বহুত ধৰণৰ ফুল আছে তো দেখাবলৈ চেষ্টা কৰিম এইটো ফুল আমাৰ ফালে এই ফুলটোক কয় কেটাৰী ফুল আমি কেটাৰী ফুল বুলি কওঁ ইয়াৰ গছটো এনেকুৱা হ'ব হেৰি আধা নহয় হালধিৰ নিচিনা পাত ডাঙৰ তো ইয়াৰ গছটো হালধি গছ নিচিনা তো আমি কেটাৰী ফুল বুলি কওঁ তো আপোনালোকৰ ফালে কি কয় তো কমেণ্ট কৰি জনাব এতিয়া আমি পথাৰৰ মাজত নাই গৰু নাই এতিয়ালৈকে আমি গৰু পোৱা নাই তো গৰু নাপামেই চাগে আজি তথাপিও আকৌ আৰু অলপ চাম চেষ্টা কৰিম এই ফুলটো জংঘলৰ পৰা লৈ আহিলোঁ কেটাৰী ফুল বুলি কওঁ এনেকুৱা ফুল মানে বহুত কালাৰৰ আছে ৰঙা আছে বগা আছে হালধীয়া আছে বহুত কালাৰৰ ফুল আছে আমি কেটাৰী ফুল বুলি কওঁ তো আপোনালোকে কি কয় কমেণ্ট কৰি জনাব তো জংঘলৰ মাজে আহি এতিয়া পালোঁ নদীত আৰু গৰু পাই নে গাইছ অকলে নদীত আহি আছোঁ